ওয়েলকাম টু মাই ইউটিউব চ্যানেল জামান স্যার। আগতে আমি শিকিছিলোঁ 4x4 যাদুবৰ্গ অৰ্থাৎ 4x4 মেজিক স্কোয়ার কেনেদৰে বনাব লাগে। আজি আমি জন্মৰ তাৰিখেৰে কেনেদৰে মেজিক স্কোয়ার অৰ্থাৎ যাদুবৰ্গ বনাব লাগে সেইটো শিকিম। যেহেতু এই যাদুবৰ্গ আমাৰ ভাৰতৰ মহান গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰৰ অৱদান, গতিকে আমি প্ৰথমতে তেখেতৰ জন্ম তাৰিখেৰে আৰম্ভ কৰোঁ। তেখেতৰ জন্ম তাৰিখটো আছিল 22 ডিচেম্বৰ 1887। ইয়াত আমি লিখি লৈছোঁ। ফৰ্মেটটো আছিলে DDMMCCYY, ডে, মান্থ, চেঞ্চুৰী আৰু ইয়াৰ। ইয়াত এটা ফৰ্মুলা আছে, এইটো ব্যৱহাৰ কৰি আমি এইটো সাজিম। প্ৰথমতে এইটো মনত ৰাখিবৰ বাবে এটা টেকনিক আছে। প্ৰথমতে ডেট, মান্থ, চেঞ্চুৰী আৰু ইয়াৰ এইটো লিখি লৈ তাৰপিছত আমি এইটো অপোজিট ফালৰ পৰা লিখি যাম পিছৰ লাইনটোত। প্ৰথমতে YY আছে, YY লিখি লৈছোঁ। তাৰপিছত CC আছে, CC, তাৰপিছত MM, তাৰপিছত DD। তাৰপিছত এই লাইনটো লিখোঁতে আমি MM টো ইয়াত লিখিম, DD টো ইয়াত লিখিম, তাৰপিছত YY টো ইয়াত আৰু CC টো ইয়াত। তাৰপিছত আকৌ এই লাইনটোৰ এই শাৰীটো আকৌ অপোজিট ফালৰ পৰা লিখিম। CC আছে, CC, YY, YY, DD, DD টো ইয়াত, তাৰপিছত MM। এতিয়া যিখিনি +1 বা -1, +2 বা -2 আছে, এইটো কেনেকৈ সজাম তাৰ এটা টেকনিক আছে। প্ৰথমতে +1 -1, তাৰপিছত আমি 3 -3 +3, +1 -1 -3 +3। তাৰপিছততো আমি সকলো ক্ষেত্ৰতে 2 প্লাছ বা -3 লিখিম। কিন্তু কেনেদৰে? প্ৰথমতে +1 আছে, তেতিয়া চাইনটো ব্লেক, -2, প্লাছ মাইনাছ আছে প্লাছ আৰু 2 থাকিব। সকলো ক্ষেত্ৰতে 2 আছে। -3 এইটোত মাইনাছৰ ঠাইত প্লাছ হ'ব, +2, +3 -2। আৰু পিছৰটো যেটো আছে সকলো ক্ষেত্ৰতে 1 থাকিব, কিন্তু এইবাৰ সাইন হবে এটা প্লাস এটা মাইনাস, প্লাস মাইনাস প্লাস মাইনাস। তো এইখিনি ফর্মুলা আমি মনত রাখিলে আমি এইটো যাদুবৰ্গ সাজিব পাৰিম অতি সহজে। এই ঘৰটোত হ'ব তেনেহলে YY +1, YY আছিল এইটো 87, তেনেহলে +1 কৰিলে 88 হ'ব। তাৰপিছত CC -1, CC আছিল এইটো -1 কৰিলে 18 -1 মানে 17। এইদৰে আমি বাকি ঘৰখিনি আমি ফিল আপ কৰি লম। আমি ঘৰখিনি এই ফৰ্মুলাৰে আমি ইয়াত ফিল আপ কৰি লৈছোঁ। এতিয়া প্ৰতি ফালৰ পৰা বা সকলো ফালৰ পৰা আমাৰ প্লাস কৰিলে কি হ'ব? 139 হ'ব। আপোনালোকেও নিজৰ জন্ম তাৰিখেৰে এই যাদুবৰ্গ সাজিব পাৰিব, কিন্তু সকলোৰে জন্ম তাৰিখেৰে অৱশ্য নহয়, কাৰণ কিছুমানৰ জন্ম তাৰিখ আৰু মাহ একে থাকিব পাৰে। সেইকাৰণে যেহেতু আমি যাদুবৰ্গৰ নিয়মত এটা সংখ্যা কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰি, সেইকাৰণে কিছুমানৰ নহ'ব। যি কি নহওক, আমি জন্ম তাৰিখেৰে যাদুবৰ্গ কেনেকৈ সাজিব লাগে এইটো আমি শিকিলোঁ। থ্যাংক ইউ ফৰ ৱাচিং।